হেল্ল' গাইজ, এয়া হৈছে ৰাৰী বাজাৰ। ৰাৰী বাজাৰ ক'ত আছে আপোনালোকে নিশ্চয় কিছুমান জানে আৰু কিছুমান নাজানে। পাজেংডোবা পাৰ হৈ গোকুল পাব, গোকুল পাৰ হৈ ৰাৰী পাব। কাৰণ এইখন ৰাৰী বজাৰত মই ডেকা কালতে যোৱা, এতিয়া মোটামুটি প্ৰায় 16-17 বছৰ হৈছে। তাৰ পিছতহে মই গৈছোঁ। 16-17 বছৰ পিছত এতিয়া বহুত পৰিৱৰ্তন হৈ গ'ল। কাৰণ মই গোকুলত আছিলোঁ, 4 মাহ চাহ হোটেলত আছিলোঁ। চাহ হোটেলত কাম কৰিছিলোঁ, মানে বেকাৰী ফেক্টৰীত। তাৰপিছত এই ৰাৰীটো মই ফুৰিবলৈ গৈছিলোঁ। তাৰ কাৰণে এই গোকুলৰ ৰাৰীৰ কথাটো বৰকৈ মনত পৰি থাকে। আমি গৈ আছোঁ এতিয়া ৰাৰীৰ এটা ভিতৰৰ চৰ্টকাট গাঁও দি। এইটো এটা খুব সুন্দৰ চাব লগা নদীৰ ওপৰেদি লোহাৰ দলংখন বনাইছে। কিন্তু নদীখন পানী নাই, কাৰণ এই বছৰ খুব পানী কম, যাৰ কাৰণে পানীটো প্ৰায় খৰাৰ অঞ্চল হৈ গৈছে। যি কি নহওক বন্ধুসকল, ৰাৰীত গৈ আমি মেচেং আনিছিলোঁ আৰু বাকী লগৰীয়াবিলাক মিঠালাও আনিছিল, মানে জগন্নাথ বুলি কওঁ আমি। কিছুমান পাণ আনিছিল। মই কিন্তু এনে যাতে গাড়ী ভাড়াখন উঠে, গাড়ী ভাড়া উঠোৱাৰ কাৰণে মই তাৰ পৰা মেচেংখন লৈ আহিছিলোঁ, মানে 47 মুঠা। সেইটো বিক্ৰী কৰিলোঁ গাড়ী ভাড়াখন উঠিলে আৰু চাহ খৰচা উঠিলে। যেনে নহওক বন্ধুসকল, এই বজাৰ আছোঁ। তাৰ বজাৰখন এনেকুৱা আমাৰ অংচা বজাৰৰ দৰে নহয়। ইয়াত মাত্ৰ বস্তু বেচা আৰু কিনা হয়। ধামাধুম বেপাৰী আহিব, বস্তু কিনিব আৰু লগে লগে গাড়ীত গুচি যায়, তেনেকুৱাহে। কিন্তু এনেকুৱা বজাৰ হ'লেও যেনিবা আমাৰ ইফালে আসামত যেনেকুৱা বজাৰ হয়, গোটেই দিন চলি থাকিব, 2টা 3টা লৈকে, তেনেকুৱা এইটো নহয়। যাৰ কাৰণে মানুহবোৰ সেৰেঙা। আমি তাৰ পৰা 10 বজাত ঘূৰি আহিলোঁ, মানুহেই নাই। যিয়ে নহওক বন্ধুসকল, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু নতুনকৈ সেইবিলাক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। নেম ৰাজং তুম দা কাইনান। চাই থাকিব পৰৱৰ্তী চেনেল। ধন্যবাদ।